ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ ধুবাই যেতিয়া নতুনকৈ নীল দিবলৈ শিকে তেতিয়া নীলৰ পৰিমাণটো বেছি হয়। গতিকে তেওঁ নতুনকৈ মন্ত্ৰীৰ সোৱাদ পাইছেতো, গতিকে তেওঁ অহংকাৰে মূৰত ধৰিছে। এই যে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ লাগিছে, গতিকে ক্ষমতাই মূৰত ধৰিছে, ক'ব নোৱাৰা হৈ উৰি আছে। গতিকে এদিন এইবিলাক মানুহক ধূলিৰ লগত যেতিয়া মিহলি কৰি দিব তেতিয়া তেওঁলোকে গম পাব। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাই মই পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপটো শুনিছে আৰু ভিডিঅ' ক্লিপটো শুনি নিশ্চয় অনুমান কৰিছে যে আজিৰ ভিডিঅ'টো কি হ'ব। সামাজিক মাধ্যমত চৰ্চা হৈ থকা এটি বিষয়, অসমৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰা এটি বিষয় আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো ক্লিপ নকৰাকৈ সম্পূৰ্ণকৈ চালে সকলো গম পাব যে অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংবাদিক নীতুমণি শইকীয়াৰ মাজত চলা এক বাকযুদ্ধ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিবা তেওঁক দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো? মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ ধুবাই যেতিয়া নতুনকৈ নীল দিবলৈ শিকে তেতিয়া নীলৰ পৰিমাণটো বেছি হয়। গতিকে তেওঁ নতুনকৈ মন্ত্ৰীৰ সোৱাদ পাইছেতো, গতিকে তেওঁ অহংকাৰে মূৰত ধৰিছে। এই যে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ লাগিছে, গতিকে ক্ষমতাই মূৰত ধৰিছে, ক'ব নোৱাৰা হৈ উৰি আছে। গতিকে এদিন এইবিলাক মানুহক ধূলিৰ লগত যেতিয়া মিহলি কৰি দিব তেতিয়া তেওঁলোকে গম পাব যে ক্ষমতাত নাথাকিলে তেওঁলোকক কেনেকৈ মানুহে গুৰুত্ব দিয়ে। সেইটো দিন তেওঁ অহা নাই কাৰণে তেওঁ গম পোৱা নাই। মই কি বুলি ক'ম যে ভগৱানে তেওঁলোকক সুমতি দিয়ক। জয়ন্ত মল্ল বৰুৱাৰ যদি স্মৃতিশক্তি ঠিকে আছে, এই ডেভিড আৰু গুলিয়াথৰ সাধুটোলৈ মনত পেলালেই হ'ল। মন্ত্ৰী আছে, তেওঁ নিচিনা মুখ বেকা কৰি কৰি কথা কোৱা কোনোবা মন্ত্ৰী আছে নেকি? তেওঁ যিটো শাৰীৰিক অৱয়ব, যিটো তেওঁ বডি লেংগুৱেজ, সেইটো দেখিলেই মানুহ দেখোন বিৰক্ত হৈ যায়। তেওঁ গাত না শিষ্টাচাৰ আছে, না তেওঁ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায়। আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক নীতুমণি শইকীয়া ডাঙৰীয়া আছে। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, অতি ভদ্ৰভাৱে বা অতি নম্ৰভাৱে যিগৰাকী অনুপজ্যোতি নাথ তেওঁ প্ৰশ্ন কৰিছিল মন্ত্ৰীগৰাকীক, কিন্তু তাৰ পাছত তেওঁৰ পৰা শুনিবলৈ পোৱা গ'ল যে তলৰ শ্ৰেণীৰ মানুহৰ আমি উত্তৰ নিদিওঁ। এগৰাকী মন্ত্ৰীৰ পৰা এনেকুৱা ধৰণৰ কথা বতৰা কি ক'ব সমগ্ৰ বিষয়টো? আচলতে এইটো অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক যে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে এগৰাকী সাংবাদিকক কেনেকৈ সম্বোধন কৰিব লাগে সেইখিনি শিষ্টাচাৰো নাজানে, সেইখিনি সৌজন্যতাবোধো তেওঁলোকৰ নাই। আৰু এটা কথা, মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ ধুবাই যেতিয়া নতুনকৈ নীল দিবলৈ শিকে তেতিয়া নীলৰ পৰিমাণটো বেছি হয়। গতিকে তেওঁ নতুনকৈ মন্ত্ৰীৰ সোৱাদ পাইছেতো, গতিকে তেওঁ অহংকাৰে মূৰত ধৰিছে। বাকীটো ৰঞ্জিত দাসেতো তেনেকুৱা নকয়, চন্দ্ৰমোহন পাটোৱাৰীটো তেনেকুৱা কথা কোৱা দেখা নাই। সৰ্বানন্দ সোণোৱালটো বহু বেলেগেই সেই ক্ষেত্ৰত, কিন্তু অসম মন্ত্ৰীসভাত থকা তেওঁৰ লগতে মন্ত্ৰী হৈ থকা ৰঞ্জিত দাসে তেনেকুৱা কথা কৈছে নেকি? ৰঞ্জিত দাস পুৰণি বিজেপিৰ মানুহ, তেওঁতো নাই কোৱা কথা তেনেকুৱা, নকয় তেওঁলোকে। অতুল বৰাই, কেশৱ মহন্তই কৈছে নেকি অসম গণ পৰিষদৰ? নাই কোৱা নহয়। কোনে কৈছে? এই যে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ লাগিছে, গতিকে ক্ষমতাই মূৰত ধৰিছে, ক'ব নোৱাৰা হৈ উৰি আছে। গতিকে এদিন এইবিলাক মানুহক ধূলিৰ লগত যেতিয়া মিহলি কৰি দিব তেতিয়া তেওঁলোকে গম পাব যে ক্ষমতাত নাথাকিলে তেওঁলোকক কেনেকৈ মানুহে গুৰুত্ব দিয়ে। সেইটো দিন তেওঁ অহা নাই কাৰণে তেওঁ গম পোৱা নাই। মই কি বুলি ক'ম যে ভগৱানে তেওঁলোকক সুমতি দিয়ক। আৰু ২ নম্বৰ কথা, অনুপজ্যোতি এগৰাকী উচ্চ শিক্ষিত যুৱক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী, তেওঁ জাৰ্নেলিজিমৰ এগৰাকী যুৱক। গতিকে তেওঁক সৰু মানুহ বুলি কৈ যেনেকৈ তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে, জয়ন্ত মল্ল বৰুৱাৰ যদি স্মৃতিশক্তি ঠিকে আছে, এই ডেভিড আৰু গুলিয়াথৰ সাধুটোলৈ মনত পেলালেই হ'ল। মই তাতকৈ একো নকওঁ। কেতিয়াবা সিংহ আৰু নিগনিৰ সাধুটোলৈ মনত পেলালেই হ'ল। সিংহকো কেতিয়াবা নিগনিৰ প্ৰয়োজন হৈছিল। গতিকে জয়ন্ত মল্ল বৰুৱাই ভাবি ল'ব নালাগে
যে জীৱনত যদি তেওঁ নিজে সিংহ বুলি ভাবিছে তেওঁৰ কাৰণে নিগনিৰ কোনোদিন প্ৰয়োজন নাই তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে তেওঁলোকৰ এটা এটা বিভাগ থাকে প্ৰত্যেকজন মন্ত্ৰীৰ আৰু সাংবাদিকৰ সহায় অবিহনে তাৰমানে জনতাৰ মাজলৈ কামবিলাক নিব নোৱাৰিব আৰু সেই সাংবাদিকক আমন্ত্ৰণ জনাই তেওঁ নিজেই সংবাদমেল দিয়ে আকৌ সেই সাংবাদিককে আকৌ আক্ৰমণ তুচ্ছতাছিল্য এতিয়াতো মই ক'লোৱেই যে ক্ষমতাই মূৰত ধৰিলেতো মানুহে হিতাহিত জ্ঞান হেৰুৱায় অহংকাৰত মত্ত হয় গতিকে মই বৰ বুলি ভাবি তেওঁ গুৰু গোসাঁই নমনা হয় আৰু তেওঁ সেয়াই হৈছে অসমত যিমান কেইজন মন্ত্ৰী আছে তেওঁ নিচিনা মুখ বেকা কৰি কৰি কথা কোৱা কোনোবা মন্ত্ৰী আছে নেকি তেওঁ যিটো শাৰীৰিক অৱয়ব যিটো তেওঁ বডি লেংগুৱেজ সেইটো দেখিলেই মানুহ দেখোন বিৰক্ত হৈ যায় তেওঁ গাত না শিষ্টাচাৰ আছে না তেওঁ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায় কিবা তেওঁক দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো গতিকে এইবিলাক মানুহৰ পৰা তাতকৈ আৰু কি আশা কৰিব কথাটো তেনেকুৱা নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ